হেল্ল' এভৰিৱান, এতিয়া মই গৈ আছোঁ মোৰ বান্ধৱী এজনীৰ ঘৰত। যিহেতু তাইও মানে কলেজ বন্ধ ন, মোৰো কলেজ বন্ধ, সেয়ে ভাবিলোঁ তাই মানে মোক ফোন কৰি মাতি আছিলে। সেইকাৰণে ভাবিলোঁ তাইৰ ঘৰৰ পৰা আহোঁগৈ। মোৰ লগত পোৱালিটো গৈছে, সি গুচি আহিব, মোক মানে থৈ গুচি আহিব আৰু। এয়া চাওক, মই সিহঁতৰ ঘৰ মানে পাই গ'লোহি। তাই মানে আহিম বুলি ৰাস্তাতে ৰখি আছে চাওকচোন। এয়া মানে গ'লোঁ আৰু বহুত ভাল পাইছে মানে তাই মই অহাৰ কাৰণে। চাওকচোন, তাই হাঁহিত মানে একদম ৰখাব পৰা নাই। এয়া তাই মোক ভিতৰলৈ লৈ গৈছে। সিহঁতৰ পাপা আৰু মা আছিলে পোৱালিটো লৈ। সিহঁতৰ ঘৰ পাই গ'লোহি। তাই মানে টুপি এটা লৈ আছিলে, মই টুপিটো ভাবিলোঁ মই পিন্ধি লওঁ। তাই লাজ কৰিছে মোক ভিডিঅ'ত নলিয়াবি বুলি কৈছে। বহুত লেতেৰাকৈ আছে বুলি কৈছে, কি পাত তাই চফাকৈ আছে, মই আহিম যে সেইকাৰণে ধুনীয়াকৈ। চাওকচোন, সিহঁতৰ ঘৰখন বহুত ধুনীয়া আকৌ, মোৰ বিৰাট ভাল লাগে ন। সেয়া লাইট অফ আছিলে বোলে, লাইটটো দি লৈছে, মই হাই বুলি কৈ দিছোঁ। এয়া লাইট দি দিছে, চাওকচোন ইমান ধুনীয়া ন। সিহঁতৰ ঘৰখন বহুত ধুনীয়া ন, আন্ধাৰ হৈ আছে, লাইট দিয়া নাই। এয়া আকৌ ঘৰত সোমাই মেলি বস্তু থৈ আকৌ কিবা খাবলৈ বুলি আহি দিলোঁ। এয়া চাওকচোন, তাই মানে ভিডিঅ' কৰিছে, কৈ আছে আৰু কিবা কিবি। চাওকচোন, এয়া অলপ খোজকাঢ়ি গৈ আছোঁ আৰু আলু চপ ঘুগুনি আমি খাই বৈ পাই গ'লোহি।